হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি এতিয়া বাজিছে 10টা আৰু যাবলৈ ওলাইছোঁ বজাৰৰ ফালেলৈ। আৰু বহুত দিনৰ পৰা ভাবি থকা বস্তু এটা কিনিবলৈ যাবলৈ ওলাইছোঁ। আৰু সেই বস্তুটো বিহুৰ সময়ত বহুত প্ৰয়োজন হয় আমাৰ গৃহিণীসকলক। বহুত দিনৰ পৰা ভাবি আছিলোঁ সেই বস্তুটো কিনিম বুলি, কিন্তু কিনা হোৱা নাছিলে। আৰু এতিয়া বিহু আহিছে যিহেতু, সেইকাৰণে বনোৱা মেলাত সেই বস্তুটো বহুত প্ৰয়োজন হ'ব। গতিকে যাওঁ, সেইটোকে কিনোগে। আৰু কিনো বস্তু কিনিম আপোনালোকক তাতে গৈ দেখুৱাম। তেতিয়াহ'লে বলক গৈ থাকোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো প্লিজ ফ'ল' কৰি ল'ব। আৰু মিষ্টাৰ উলিয়াবলৈ গৈছে এইফালে গাড়ী, আৰু গাড়ীখন উলিয়ালে আমি গৈ আছোঁ। এয়া আমি দুইজন আহি বজাৰ পাই গ'লোঁ। মাত্ৰ 2 মিনিটৰ ৰাস্তাহে ঘৰৰ পৰা, গতিকে সোনকালে পালোহি। আৰু এতিয়া আমাক লাগিব পইচা বস্তুটো কিনিবৰ কাৰণে, গতিকে পইচা উলিয়াবলৈ আহি গ'লোঁ আমি এয়া ATM-লৈ। আৰু ATM-ৰ এয়া দৰ্জাখন বন্ধ আছে, দেখিছেনে? পইচা সোমোৱাই আছে। আৰু পইচা সোমোৱাই হৈ গ'ল। দৰ্জা খুলিলে আমি পইচা উলিয়াই পেলাই এয়া আহিলোঁ আমাৰ যিখন দোকানত বস্তু কিনিবলগীয়া হৈ আছিলে সেই দোকানখনলৈ। আৰু এয়া আহি এয়া পাই গ'লোঁ আমাৰ বস্তু কিনা দোকানখন। আৰু এয়া দেখিছেনে? এয়া দোকানখন, এইখন আমি দোকানখন সোমাই গ'লোঁ। আৰু এই দোকানখনতে এয়া বস্তুবোৰ দেখি আপোনালোকে গম পাইছেই চাগৈ যে ঘৰৰ গৃহিণীসকলৰ প্ৰয়োজনীয় বস্তু ইয়াতে পোৱা যায়। আৰু এই প্ৰয়োজনীয় বস্তু এটাকে কিনিবলৈ আহিছোঁ। আৰু দোকানখনত সোমাই মই মোৰ বস্তু চাইছোঁ, আৰু মিষ্টাৰে চাইছে আন এটা বস্তু। দেখিছেনে? এয়া দৌৰি থকা ঘোঁৰা চাই আছে। আৰু তেওঁ যলৈকে যায় এনেকুৱা ফটো ফ্ৰেম দেখিলে এপাক নোচোৱাকৈ নোৱাৰে, গতিকে তেওঁ এপাক চাবই। আৰু এয়া চাই আছে দৌৰি থকা ঘোঁৰা। আজি বোলে তেওঁ দৌৰি থকা ঘোঁৰাৰ এখন ফটো নিবই, গতিকে তেওঁ চাইছে দৌৰি থকা ঘোঁৰা। ইয়াতে বহুতো ফটো ফ্ৰেম আছে, তাৰে এখন তেওঁ আজি নিম বুলি থিৰাং কৰিছে। আৰু লগতে মই থিৰাং কৰিছোঁ মই যিটো বস্তু নিবলৈ আহিছোঁ সেই বস্তুটো। আৰু সেই বস্তুটো হ'ল এয়া দেখিছেনে? এই দুটা ডিজাইনৰ চাইছোঁ, যোনটোৱে মোৰ ভাল লাগে সেইটোকে ল'ম। আৰু এইটো মোৰ পচন্দ লাগিছে। আৰু ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে এনেকুৱা সৰু হ'লেই ভাল হয়, গতিকে মই সৰু এটাই চাইছোঁ। আৰু মই বিচাৰি অহা বস্তুটো হ'ল এইটো। আৰু এই বস্তুটোৱে মই বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলোঁ, আৰু আজি এইটো চাইছোঁ আৰু ল'মেই। এতিয়া মই চাইছোঁ এটা OTG কেক বনাবৰ কাৰণে। মোৰ যিটো মাইক্ৰ' অভেনত কেকটো বনালে মানে কেকটো কালাৰ নহয়, কালাৰটো হোৱাইট হৈ থাকে। সেইকাৰণে কালাৰটো নহয় বাবে OTGত কেকটো ভাল হয়। সেইকাৰণে চাবলৈ আহিছোঁ এটা OTG, আৰু এইটো পচন্দ লাগিছে। আৰু এয়া মই চাই আছোঁ। আৰু OTGটো অকণমান মিডিয়াম চাইজৰ লৈছোঁ, বেছি ডাঙৰ চাইজৰ লোৱা নাই, কাৰণ ঘৰত ব্যৱহাৰ কৰিবলৈ বেছি ডাঙৰ OTGৰ প্ৰয়োজন নাই, যিহেতু মোৰ এটা মাইক্ৰ' অভেন আছেই। গতিকে মই অলপ সৰু চাইজৰ চাইছোঁ। আৰু এয়া দোকানৰ ল'ৰাজনে মোক বুজাই আছে ছিষ্টেমবিলাক, আৰু ময়ো তেওঁৰ পৰা ভালকৈ বুজি লৈছোঁ, যাতে মই আহি ঘৰত বনাবৰ কাৰণে একো অসুবিধাৰ সন্মুখীন নহওঁ। আৰু এয়া লগতে 2খন প্লেটো দিছে, আৰু এই প্লেট দুখনত কেনেধৰণে কেকৰ বাতিটো বহাব পাৰে সেইটোকো বুজাই দিলে। OTGটোৰ সকলোখিনি ছিষ্টেম বুজি লোৱাৰ পাছত মই এয়া থিৰাং কৰিলোঁ যে মই এইটোৱেই ল'ম। আৰু থিৰাং কৰাৰ পাছত এয়া দোকানৰ ল'ৰাজনে বান্ধি কৰি ৰেডি কৰি দিলে। এইটো হ'ল বাজাজ কোম্পেনীৰ। পেকিং হৈ যোৱাৰ পাছত আহি গ'ল এয়া কাগজ পাতি আৰু পইচাৰ কথা। আৰু এয়া কাগজ পাতি ঠিক হৈ গ'ল, আৰু আমাৰ পইচাও দিয়া কমপ্লিট হৈ গ'ল। এতিয়া বিহু বুলি কেক বনাই খোৱাহে কথা ন? কেক বনাই দিব, খাই থাকিব লাগিব। এতিয়া ভাত খোৱা নহ'ব, কেকে খোৱা হ'ব। জীৱনত প্ৰথমবাৰ নিজৰ উপাৰ্জনেৰে এটা প্ৰয়োজনীয় বস্তু ল'ব পাৰিছোঁ। এয়া সম্ভৱ হৈছে কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। ভৱিষ্যতেও আপোনালোকৰ বাবে বহুত ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম, যিবোৰ ভিডিঅ'ই আপোনালোকক উপকৃত কৰিব। আৰু ভৱিষ্যতেও আপোনালোকে মোক এনেদৰে মৰম আৰু আশীৰ্বাদ দি যাব বুলি আশা থাকিল। আৰু এতিয়া আমি আহি পালোঁ ঘৰুৱা কিছুমান প্ৰয়োজনীয় বস্তু কিনিবৰ বাবে বিশাললৈ। আজিৰ দিনটো ওলাই আহিলোঁ বজাৰ কৰিম বুলিয়ে, আৰু গোটেই দিনটো পাৰ হ'ল। আৰু এতিয়া বাজিছে 3টা। এতিয়া আমাৰো বজাৰ প্ৰায় শেষ হৈছে। এয়া বিশালৰ পৰা ওলাই যাবলৈ লৈছোঁ। আৰু বিশালৰ পৰা বজাৰ কৰিছিলোঁ কেইখনমান পৰ্দা কাপোৰ আৰু ফুটমেট। আৰু প্ৰয়োজনীয় আছিল পৰ্দা কাপোৰ কেইখনমান সলাবলগীয়া হৈ আছিল ড্ৰয়িং ৰুমৰ, যিহেতু সেইকাৰণে বিশালৰ পৰাই বজাৰটো কৰি ল'লোঁ, সেইটো বজাৰ। আৰু এতিয়া আমি আহি পালোঁ এয়া
কাউণ্টাৰত দেখিছোঁ প্ৰতিটো কাউণ্টাৰতে বহুত ভিৰ হৈ আছে আৰু এই ভিৰৰ মাজতে আমিও থিয় হ'লোঁ কাউণ্টাৰত আৰু এতিয়া আমি এয়া বস্তুবোৰ আগবঢ়াই দিম আৰু আমাৰ বিলটো চাই দিব। এতিয়া আমাৰ বিলটো বনোৱা হৈ গ'ল আৰু আমি আমাৰ বস্তুখিনি পেকিং কৰি ল'লোঁ। এয়া মিষ্টাৰে দিলে বিল আৰু এতিয়া আমি ঘৰলৈ যাওঁ।